নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ এই সৰু চেনেলটিলৈ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ মানচেষ্টাৰ বুলি কোনখন ঠাইক জনা যায়? উত্তৰ শুৱালকুছি। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কিমান চনত প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1970 চনত। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড ইণ্ডাষ্ট্ৰী ক'ত অৱস্থিত? উত্তৰ লেপেটকটা অৱস্থিত আৰু লেপেটকটা ডিব্ৰুগড়ত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে? উত্তৰ জাগিৰোডত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপিত হৈছিল? উত্তৰ 1948 চনত। নেক্সট কুৱেশ্যন, নামঘোষা কোনে লিখিছিল? উত্তৰ শ্ৰীমন্ত মাধৱদেৱে নামঘোষা লিখিছিল। নেক্সট কুৱেশ্যন, হালধীয়া চৰায়ে বাওধান খায় ছবিখনৰ পৰিচালক কোন? উত্তৰ জাহ্নু বৰুৱা। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ প্ৰথম উপাচাৰ্য আছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে? উত্তৰ 2.4% সামৰি লৈছে। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱে বৰগীত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল? উত্তৰ ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টীৰ সভাপতি কোন আছিল? উত্তৰ তৰুণৰাম ফুকন। নেক্সট কুৱেশ্যন, টেৰাকোটা উদ্যোগটো ক'ত অৱস্থিত? উত্তৰ ধুবুৰীত টেৰাকোটা উদ্যোগটো অৱস্থিত। নেক্সট কুৱেশ্যন, পথৰুঘাটৰ বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল? উত্তৰ 1894 চনত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, অসমত আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা হৈছিল? উত্তৰ 1228 চনত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? উত্তৰ যোৰহাটত। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্বকালত জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰা হৈছিল? উত্তৰ ৰুদ্ৰসিংহৰ ৰাজত্বকালত। নেক্সট কুৱেশ্যন, প্ৰাচ্য শাসনাৱলী কোনে সম্পাদনা কৰিছিল? উত্তৰ দত্ত মহেশ্বৰ নেওগে। নেক্সট কুৱেশ্যন, ঘৰ জেউতী আলোচনীৰ সম্পাদক কোন আছিল? উত্তৰ কমলালয়া কাকতি। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন হৈছিল? উত্তৰ 1921 চনত। নেক্সট কুৱেশ্যন, ৰংঘৰ কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল? উত্তৰ প্ৰমত্ত সিংহৰ ৰাজত্বকালত।